যি বাৰ্ষিক অধিৱেশন এই ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি বজালীৰ বাগমাৰাতে অনুষ্ঠিত হৈছিলে আৰু তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচী আজি অন্তিম দিন আৰু এই অন্তিম দিনত সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে। মই ভাবোঁ যে সুন্দৰকৈ অধিৱেশনখন সাফল্যমণ্ডিত হোৱা বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত যদি সাফল্যমণ্ডিত যদি হৈছে তেতিয়াহ'লে বজালীবাসী ৰাইজ বাগমাৰাবাসী ৰাইজ আমাৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদকে আদি কৰি সমূহ কাৰ্যকৰ্তাসকলৰ লগতে শিক্ষক সন্থাৰ সমূহ ব্যক্তিসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ক'ৰবাত যদি এই অধিৱেশনখন যদি সাফল্যমণ্ডিত কৰিবলৈ ক'ৰবাত যদি ত্ৰুটি বিচ্যুতি ৰৈ গৈছে তেতিয়াহ'লে মই স্থানীয় জনপ্ৰতিনিধি হিচাপে সেই দায় দায়িত্ব মই নিজৰ ওপৰত মূৰ পাতি লৈ মই নতুনকৈ নিৰ্বাচিত হোৱা আমাৰ কলিতা ডাঙৰীয়া আমাৰ সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি কলিতা ডাঙৰীয়াৰ লগতে সমূহ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক মই শুভেচ্ছা জনাইছোঁ।